Now, is this going to be a pop type music or a street music? Welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লে। তো বিশেষকৈ মই দুচকীয়া বাহন বিলাকৰ মানে আপোনাৰ টু হুইলাৰ্ছৰ ওপৰত ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ মাজলৈ। তো ঠিক তেনেদৰে আজি TVSৰ যোনখন আপাচি 204V বাইকখন বহুত ভাল বাইক এখন। তো সেইখনৰ অকণমান তাৰ বিষয়ে অলপ জনাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ। তো ভিডিঅ' এটা বনাইছোঁ তাৰ কাৰণে। তো চাওক ভিডিঅ'টো কেনেকুৱা পায়, ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু বস্তুটো হ'ল কি, মই একেবাৰে নতুন ইউটিউব জগতখনত, তো আপোনালোকৰ অলপ ছাপৰ্টৰ দৰকাৰ। আহিছিলোঁ আপোনাৰ TVS লাইপুলি য'ত আছে, লাইপুলি আপোনাৰ অংশুমান অটোমোবাইলছ TVS তালৈ আহিছিলোঁ। তাত মানে কি হ'ল, শ্ব'ৰুমত ভিডিঅ'টো বনাবলৈ অলপ বেয়া লাগিলে। তো নতুন ন, যিহেতু অলপ লাজ লাগে। তো সেইকাৰণে ভাবিলোঁ কি এইফালে অলপ TVSৰ ছাইডত অলপ ৰাস্তা এটা আছে, খুব ধুনীয়া জেগা এটা আছে। তো চাৰিওফালে পথাৰ দেখিছে। তো ইয়াৰ মাজত ভাবিলোঁ ইয়াতে আহোঁ, ভিডিঅ' এটা বনাওঁ। TVSৰ চেলছত মোৰ লগৰ এটা আছে ভৱেশ, তো লগ কৰাম আপোনালোকক। তাক লৈ পেলাই আহিলোঁ। তো চাওক ভিডিঅ'টো কেনেকুৱা পায়, ঠিক আছে। তো ফাইনেলি ভৱেশ, কি খবৰ? একদম বঢ়িয়া। তো কোৱা বাইকখনৰ ফিচাৰ্ছ কেনেকুৱা কি? চোৱা, বাইকখনৰ বিষয়ে অলৰেডি বহুতে চাৰ্চ কৰি থৈছে, বহুতে অবভিয়াছলি ইউটিউবত বহুতে চাৰ্চ কৰি থয়, চবেই জানে বাইকখনৰ বিষয়ে। তথাপি আমাৰ ফালৰ পৰা যিখিনি হয় তো আমি সেইখিনি কওঁ নেকি? কোৱা। ভাল লাগিলে তোমাক লগ পাই। থেংক ইউ। এখন আপাচি চিৰিজৰ 200cc বাইক হয়। অ'কে। প্ৰথমৰ পৰা আৰম্ভ কৰিব গ'লে একদম স্কুটি লুকি LED হেডলেম্প পাই যাব আপুনি ফ্ৰণ্টত। ঠিক আছে, লগতে ডুৱেল চেনেল ABS আছে। আপুনি এইখিনি ফিচাৰ্ছ পাই যাব। 12 লিটাৰ টেংকি আছে। ঠিক আছে, আপুনি মাইলেজো লং ৰাইডত গ'লে আপোনাৰ মানে ভাল হ'ব। আপুনি মাইলেজৰ চিন্তা নাই। মাইলেজ আপুনি 35 to 40 ইজিলি ক্লেইম কৰিব পাৰিব। ফ্ৰণ্ট প্ৰফাইলটোত আপুনি চালে বাইকখনৰ, আপুনি এটা ছাইড প্ৰফাইলটো চাব পাৰে, য'ত আপোনাৰ টেংকিত পেট্ৰল টেংকত আপোনাৰ 3D লগ' পাই যাব, RTR চিৰিজৰ বেজিং পাই যাব। আৰু ছাইড প্ৰফাইলটো একদম স্পৰ্টি এগ্ৰেছিভ লুকৰ, যোনটো আজিকালি ইউথত বহুত ফেমাছ হয় বস্তুটো। আপোনাৰ ইয়াত যোনখিনি মোডছ দিয়া হৈছে সেইখিনি কাম মই বুজাই দিছোঁ আপোনাক। যদি আপুনি ৰেইন মোড কৰি চলায় তেনেহ'লে আপোনাৰ বৰষুণ বতৰৰ ৰাস্তা জানেই আপোনাৰ বেয়া হয়। সেই টাইমত আপোনাৰ মানে বস্তুটো শ্লিপ নহয়, চকাটো ব্ৰেক মাৰিলে সোনকালে শ্লিপ কৰিব নিদিয়ে। সেইটো ফিচাৰ্ছ আপুনি পাই যাব মানে মোডৰ ওপৰত। আপুনি যদি স্পৰ্ট মোড কৰি চলায় হাইৱেত আপুনি টপ স্পীড যাব পাৰিব। আৰবান মোড হৈ গ'ল আপোনাৰ নৰ্মেল ৰাস্তাৰ কাৰণে। নৰ্মেল ৰাস্তা ধৰি লওক গাঁৱতে চলাইছে বা চিটিতে ৰাইড কৰিছে, সেইখিনি ৰাস্তাৰ কাৰণে এখন আপুনি মোডটো ইউজ কৰিব পাৰে। অ'কে, তো গম পালে, ময়ো গম পালোঁ, বহুত নজনা কথা শিকিলোঁ একচুৱেলি, মানে কেনেকুৱা কি আছিলে। একচুৱেলি আজিলৈকে মই এখন চলাই পোৱা নাই। তো ইয়াৰ ওপৰত যোনবিলাক 350 ছেগমেণ্টৰ আহে বা 150 ছেগমেণ্টৰ আহে সেইবিলাক চলাইছোঁ, কিন্তু 200 ছেগমেণ্টৰ আগৰ পৰা ভাবি আছিলোঁ যে এখন চাম বুলি মই নিজেও মানে। তো এখন আজি ফিচাৰ্ছবিলাক গম পালোঁ, একচুৱেলি মই গম পোৱা নাছিলোঁ আগতে। তো ভাল লাগিলে, ধুনীয়া। তো এবাৰ চলাই চাওঁ কেনেকুৱা লাগে নে কি। তো আপোনালোকে এবাৰ ফিলটো লৈ চাওক। কিন্তু দুখৰ কথা যে মোৰ একো মানে আপোনাৰ ষ্টেণ্ড নাই, য'ত মানে কি কৰে তাক লৈ যাবলৈ, আপোনালোকক লগত দেখাবলৈ। কিন্তু ভৱেশে আছে, ভৱেশে হেল্প কৰি দিব কেমেৰাৰ পিছফালে। তো চাই থাকক এবাৰ, মই এবাৰ চলাই চাওঁ কেনেকুৱা লাগে। তো চলাই চাওঁ কেনেকুৱা লাগে নে কি। হেলমেট নাই কিন্তু দেই, কোনো পইণ্ট নধৰিব, আকৌ কমেণ্ট নকৰিব। একচুৱেলি তেনেকৈ সেইটো ভাবত অহা নাছিলোঁ। তো চলাই চাওঁ এবাৰ, আৱাজটো এবাৰ শুনি চাওক। বঢ়িয়া, আৱাজ পুৰা তাগৰা আছে। আৱাজ তাগৰা আছে। তো এবাৰ চলাই চাওঁ কেনেকুৱা লাগে। বঢ়িয়া, একদম জুই, মই ক'লোঁ ন একদম জুই। বঢ়িয়া লাগিলে। মানে ইয়াৰ যোনটো পিক আপটো ন, ইনষ্টেণ্ট পিক আপ যোনটো আছে, 1 নম্বৰ গিয়াৰতে আপোনাক যোনটো ইনষ্টেণ্ট পিক আপ দিব, মানে বেলেগত নোৱাৰে দিবলৈ। মই ইমানটো ক'লোঁ আপোনালোকক, বেলেগ বাইকে নোৱাৰে ইমানটো ইনষ্টেণ্ট পিক আপ দিবৰ কাৰণে। আৰু ব্ৰেকিং চিষ্টেম বহুত ধুনীয়া। আৰু TVSৰ বিষয়ে আপোনালোকক বেলেগকৈ কৈ একো লাভ নাই, কাৰণ কেলৈ আপোনালোকে জানে অলৰেডি TVS কি বস্তু হয়। তো বিশেষকৈ মই বেলেগকৈ নকওঁ, কিন্তু এইখনত মানে যোনটো আপোনাৰ ইনষ্টেণ্ট পিক আপ আৰু আপোনাৰ যোনটো ইনষ্টেণ্ট ব্ৰেকিং চিষ্টেম, যোনটো আপোনাৰ থটেল যোনটো বহুত ধুনীয়া, বহুত ভাল। তো যদি কোনোবাই বিচাৰে এখন ল'ম বা মানে TVSৰ এখন নহ'লেও ইয়াৰো বেলেগ ছেগমেণ্ট যদি ল'ম বুলি ভাবে, TVSৰ বহুত ভাল ছেগমেণ্টত আপোনালোকৰ নতুন বাইক আহিছে এতিয়া। আৰু স্পেচিয়েলি এইখন 200V যোনখন হয়, এইখন সঁচাকৈ বহুত ধুনীয়া বাইক। তো চাওক, যদি ভাবি আছে এবাৰ আহক, আমাৰ ভৱেশ আছে। আমাৰ এড্ৰেছটো হ'ল লাইপুলি, তিনিচুকীয়া। আপোনাৰ নিয়েৰেষ্ট NRL পেট্ৰল পাম্পৰ ওচৰত আপুনি দেখিবই অংশুমান TVS শ্ব'ৰুমটো। তাতে আপুনি আহি পিনে এখন বাইক পাৰচেছ কৰিব পাৰে। আৰু এতিয়া আমাৰ অফাৰ চলি আছে, আপুনি বাইকৰ লগত এচেচৰিজখিনি পাব। লগত ল' ডাউন পে'মেণ্টৰ স্কিম চলি আছে, য'ত আপুনি 15,000 to 20,000 দি পিনে আপুনি 200cc ছেগমেণ্টৰ আপুনি বাইক এখন নিজৰ কৰি ল'ব পাৰিব মান্থলি EMI। অ'কে, চ'
গম পালেই কেনেকুৱা কি তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিলৈকে ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো শেষ কৰোঁ তো ভিডিঅ'টো যদি ভাল পায় চাই পেলাই তেতিয়াহ'লে লাইক এটা কমেণ্ট কৰিব আৰু এটা চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন চেনেল হয় গম পায় তো ঠিক আছে অলপ ছাপোৰ্ট কৰক চ' হেভ এ গুড ডে অল অফ ইউ বাই বাই